কাটিছে কোনোবা কৈছে আমাৰ 3 কেজি কাটিছে তো কিহৰ কাৰণে কাটিছে আপোনালোকে এইটো সুধিছে নহয় তো বোলে এই মাহৰ বোলে হেৰি 3 মাহৰ চাউলটো আহিছে যে 3 মাহৰ চাউলটো আমি একেবাৰে কাটিছো 1 কেজি প্ৰত্যেক মাহত আপোনালোকৰ কাটো এই মাহত আমি 3 কেজি চাউল একেবাৰে কাটিছো বোলে এইটো কি নিয়ম হয় আহিছে এতিয়াই আহিছে ঠিক আছে মই এইখিনি বস্তু শুনিলো এতিয়া আপোনাৰ নামটো জোনাকী তেলেঙা এতিয়া কওকচোন মানে প্ৰত্যেক মাহত যে আমাৰ 1 কেজি চাউল কাটি থাকে আমি 30 কেজি 6 জনে চাউল পাওঁ মানে প্ৰত্যেক মাহতে 1 কেজি চাউল কাটে এই আমাৰ কুণ্টল দোকানীত এই আমাৰ এজেনে সঞ্জীৱ গগৈ তো আমাৰ এইবাৰ তো 3 মাহৰ চাউল দিছে তো 3 মাহৰ চাউলতো মানে 3 কেজি চাউল কাটিছে তো 3 কেজি চাউল কাটাৰ কাৰণে আমাৰ এইটো আন্দোলনটো কৰিবলৈ হৈছে বাধ্য হৈছে আমাৰ ইয়াতে আছে হাতীপতি বগান আপোনালোকে কি বিচাৰিছে এতিয়া আমাৰ মানে চাউলটো যে আমাৰ মানে যিমানটো আছে ইমানটো দিব লাগে আমাক আৰু আমাৰ মানে বহুত অসুবিধা হৈ থাকে ৰাতি হৈ যায় আমাৰ মাইকী মানুহ কামৰ পৰা আহি আৰু ইয়াত যে বহি একদম কেতিয়াবা 5 বজা কণ্ট্ৰল দোকান খোলে কেতিয়া মানে ছুটি থাকিলেও টাইম টেবুল এহঁতৰ নাই এহঁতৰ মানে নিজৰ ঘৰতে কাম বিচাৰি থাকে আৰু নিজৰ বগানতে থাকে টাইম পোৱা নাই এহেঁতি মানে নিজৰ মৰ্জি যেতিয়া হ'ব তেতিয়াই দোকানটো খোলে কোনোবা 10 কেজি লৈছে 5 কেজি যেনিবা খাই পেলাইছে তো তাৰ ভাগৰ চাউলটোও আমি ঘূৰাই দিম আৰু তাৰ ভাগৰ পইচাটোও আমি দি দিম কিন্তু আমি ইয়াৰ পৰা চাউল নিনিও আমাক যদি আপোনালোকে সহায় কৰিব বিচাৰিছে তো আমাক খালি আমাৰ লাইনত আমাক কোনোবা এজনক গতাই দিয়ক আমি এইটোৱে বিচাৰিছো আমাক খালি ইয়াত নালাগে মাইনাহঁতে দোকানটো মাইনাই হ'ব ন নামটো মাইনা আমাৰ এইটো 9 নম্বৰ ৱাৰ্ড আমি এইটো 9 নম্বৰ ৱাৰ্ড নহয় আমি তাতো নকৰাও আমি দূৰণি হ'ব আমাৰ পাৰিলে লাইনতে সুবিধা কৰি দিয়ক আমি এইটোৱে সন্তুষ্ট হওঁ কাৰণ আমি ইয়াত কৰিলে মানে 4টা বজাতে আহিলোঁ ল'ৰাটো আগতে পঠাইছিলোঁ হা তাৰপিছত কাঠটো দিয়া আছিলে তাৰপিছত সুধিলোঁ মানে মই যে 3 মাহৰ কিমানকৈ চাউলটো কাটিছে বুলি ক'লোঁ তো সিহঁতে ক'লে সোনবায়ে ক'লে যে 3 কেজি কাটিছোঁ বুলি ক'লে সঞ্জীৱ গগৈ এইবোৰ তো সেইটোৱে মানে তাৰপিছত আমি সুধিবলৈ গ'লোঁ তালৈ নগাধলি গ'লোঁ তাৰপিছত এই আমাৰ ওচৰত আছে সেই ইহঁতৰ কণ্ট্ৰল দোকানতে গ'লোঁ মাইনাহঁতৰ তেহঁতি কটাকটি নাই বুলি কৈছে যিমান আছে সিমানেই দিওঁ বুলি কৈছে আৰু মই এতিয়া ভিডিঅ' কৰিছিলোঁ তেহঁতে বুলি কৈছে কেলে চুপচাপকৈ ভিডিঅ' কৰোঁ চুপচাপকৈ ভিডিঅ' কৰা নাই আমি 3টা আছিলোঁ আমি জয়সিং আমি তাৰপিছত আৰু এটা ল'ৰা আছিলে আকাশ তাঁতী বুলি সেই ইহঁতি ইমানটো কৰিলোঁ তাৰপিছত আহি ইহঁতকো জনালোঁ যে তাত কটাকটি নকৰে তাৰপিছত আজি আহি মানে কটাকটি নাই হোৱা বুলি মই বুটলিও লৈছোঁ মানে কিহৰ কাৰণে কাটিছে বস্তাৰ হেৰি ফেৰমাৰ আছে বা কিবা হেৰি ৱাইটটো বস্তাৰ কাৰণে 3 কেজি কটা নাই হেৰি মোৰ আধা কেজিমান কাটিছে আৰু এনেকুৱা বস্তাৰ কাৰণে আহিব হাঁহা কথা নহয় এইবিলাক এতিয়া পাব্লিক কমপ্লেইন হৈছে তোমালোক কিয় হৈছে এতিয়াতো কোনে চাউল কম দিলে কেনেকৈ ক'বা এতিয়া তুমি জুন জুলাই আগষ্ট লিখিলে হয় যদি টোটেলৰ ঘৰতে ৰাখিলে হয় এইটো ঘৰ সৰু কৰি দিলে হ'ল দোকানত তোমাকো স্পষ্টকৈ লিখি থৈ যাবি ওলাওঁতো স্পষ্টকৈ জুখি দি আমি মাত্ৰ এইটো চাওঁ এইটো যাওঁ তহঁতি মাত্ৰ যদি কেনেবাকৈ এতিয়া চাওঁ মানে আমাৰ গোদামত চাউল নধৰিছে যে আমি ইয়াত ৰাখিলোঁ এইবাৰ চাউল 100 বহুত চাউল বান্দৰে ফালি ইমান হাই হুলস্থুল নহ'লহেঁতেন মই সুধিলোঁ মানে সোনবায়ক যে 3 মাহত কাটিছোঁ কিমান 3 কেজি কৈ দিলে সেইকাৰণে হাই হুলস্থুল আমি কেলে বাৰে বুজাই আছো দেই মই চাউল লোৱা নাই কিন্তু কম ওলাইছে 3 কেজি চাউল কম দিছে আৰু এটা কথা মই ক'লো নাই লাষ্ট টাইমত ক'লো ছাৰ যে আপুনি
এতিয়া চাওক হয় কি আপোনালোকে যেনেকৈ ক'ব যাওঁ তেতিয়াহ'লে আপোনালোকৰ অলপমান অসুবিধা হ'ব, কাৰণ সন্ধিয়া 5টাৰ পিছত নহ'ব, কিন্তু ৰাইজৰ আমাৰ আপোনালোকৰ সুবিধাৰ অৰ্থে আমি কৈছোঁ যে যেতিয়াই হয় তেতিয়াই দি দিব। মঙ্গলবাৰ দিন চাউল নিবলৈ আহিলোঁ, তো কৈছে হেৰি চাউল কাটিছে বোলে। তো চাউল কাটিছে মানে প্ৰত্যেক মানুহৰ চাউল কাটিছে, আমাৰো 3 কেজিকৈ কাটিলে। প্ৰত্যেক মাহতে 1 কেজিকৈ কাটে, প্ৰত্যেক মাহত 1 কেজিকৈ কাটে, কিন্তু কালি এই মাহত 3 কেজি কাটিছে চাউল। 30 কেজি পোৱাতকৈ 27 কেজি পাইছোঁ আমি চাউল। ইমানটোৱে আগত 1 মাহত 1 কেজিকৈ কাটিছিলে, প্ৰত্যেক মাহে 1 কেজিকৈ কাটে। 3 কেজি 30 কেজি পাব লাগে, আমি 27 কেজি পাইছোঁ চাউল। আৰু আমাৰ ইয়াত এটাই প্ৰব্লেম হৈছে যে আমাৰ সময়মতে চাউলো নাপাওঁ। সিহঁতি বাগানত ব্যস্ত থাকে, নিজৰ বাগান আছে। গধূলি ক'ব 4টা বজাত আহিব, 4টা বজাত আহিলে মানে ৰাতিয়ে হৈ যায়। আৰু আমাৰ আজিও আপোনালোকে নিজে চাইছে কিমান মানুহ ইয়াত ভিৰ আছে, মানুহ চাউল পোৱাই নাই এতিয়ালৈকে। আমি লৈ গৈছোঁ, কাটিছে 3 কেজি। আমি এইটো আগতো ৰিপৰ্ট কৰিছিলো, কিন্তু তেতিয়া সেই বাইদেউজনী ক'লে যে নহয় বোলে এই চাউলটো আমি সুধিছিলো যে আপুনি যে চাউলটো কাটি আছে এইটো কিহৰ কাৰণে কাটিছে। চাউলটো নিগনি কাটিছে, আমাৰ ছাগলী খাইছে বা আমাৰ বস্তাবিলাক ফালি গৈছে, এইটো কাৰণে মানে তলত পৰি গৈছে, এইটো কাৰণে আমি এই চাউলখন কাটি লৈছো আৰু এইটো মিলাই পিনি দিওঁ বুলি কৈছো। তো যদি এইটো আইনটো আছে, বাইদেউজনী যদি এইটো যদি আমাৰ চৰকাৰৰ ফালৰ পৰা আইন আছে, তেনেহ'লে আমি এইটো বাইদেউক কৈ দিলো যে আপুনি কাটক, আমি এইটো একো নেকি আপোনালোকৰ ওপৰত অবজেকশ্যন নকৰো বুলি ক'লো। কিন্তু বাইদেউজনী কি কৈছে, আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।